আজি আমি আৰম্ভ কৰিব ওলোৱা বিষয়টো হৈছে মান নিৰূপণ বা এছেছমেণ্ট। প্ৰথমে চাওঁ আহক মান নিৰূপণ বা এছেছমেণ্ট মানে কি। ধৰি লৈছোঁ আপুনি এজন শিক্ষক আৰু কোনো এটা ক্লাছত আপুনি কিবা এটা চেপ্টাৰ পঢ়াইছে। এতিয়া তেওঁলোকক পাঠটো পঢ়োৱাৰ আগত আপুনি ভাবি লৈছে যে সেই পাঠটো পঢ়াৰ পাছত তেওঁ এইখিনি কথা শিকিব পাৰিব, বা আপুনি পাঠটোৰ ক্ষেত্ৰত কিছুমান লক্ষ্য বা উদ্দেশ্য নিৰ্ধাৰণ কৰিছে। এতিয়া আপুনি সেইমতে শ্ৰেণীকোঠাত পাঠটো পঢ়ালে আৰু পাঠটো পঢ়োৱা শেষ হোৱাৰ পাছত ছাত্ৰ ছাত্ৰীয়ে পাঠটো বুজি পাইছেনে নাই, বা পাঠটোৰ আঁৰত নিৰ্ধাৰণ কৰা যিবোৰ উদ্দেশ্য আছিলে সেই উদ্দেশ্যবোৰ কিমান সফল হৈছে বা কিমান সফল হোৱা নাই, সেয়া জনাটো অতি প্ৰয়োজনীয়। পাঠটো পঢ়োৱাৰ লক্ষ্য উদ্দেশ্যবোৰ সফল হৈছেনে নাই তাক নিৰ্ধাৰণ কৰাৰে এটা প্ৰক্ৰিয়া হৈছে মান নিৰূপণ। শ্ৰেণীকোঠাত ছাত্ৰ ছাত্ৰীৰ প্ৰকৃতি, তেওঁলোকৰ সবলতা, দুৰ্বলতা, তেওঁলোকে কিমান শিকিছে সেই বিষয়ে জানিবলৈ ব্যৱহাৰ কৰা প্ৰক্ৰিয়াই হৈছে মান নিৰূপণ। গতিকে মান নিৰূপণ হৈছে এনে এটা প্ৰক্ৰিয়া যাৰ জৰিয়তে কোনো লক্ষ্য বা উদ্দেশ্য সম্বন্ধে তথ্য সংগ্ৰহ কৰিব পাৰি আৰু সেই সংগঠিত তথ্যৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত গ্ৰহণ কৰা হয়। ক্লাছত চেপ্টাৰ এটা পঢ়াই শেষ হোৱাৰ পাছত বা কিবা এটা টপিক পঢ়াই শেষ হোৱাৰ পাছত শিক্ষকে যেতিয়া মুখেৰে কিছুমান প্ৰশ্ন সোধে নাইবা ক্লাছ টেষ্ট লয়, এইবিলাকো আপোনাৰ মান নিৰূপণৰ একোটা আহিলাই হয়। এতিয়া আপোনালোকে খালি এটা কথা মনত ৰাখিব যে মান নিৰূপণৰ যোগেদি আমি কেইবাটা বস্তু টেষ্টহে কৰোঁ যে তেওঁলোকে কিমান জানিছে বা কিমান শিকিছে। ইয়াৰ ফলত কোনো ফাইনেল ৰিজাল্ট দিয়া নহয়। ইয়াৰ পাছত আহক চাওঁ মান নিৰূপণৰ উদ্দেশ্যবোৰ কি কি। মান নিৰূপণৰ উদ্দেশ্যবোৰ চোৱাৰ আগতে আপোনালোকে এটা কথা মনত ৰাখিব যে মান নিৰূপণ কৰিবৰ কাৰণে কিছুমান আহিলা থাকে। ধৰি লৈছোঁ যে এজন শিক্ষকে তেওঁৰ শ্ৰেণীকোঠাত শিক্ষাৰ্থীসকলক কিবা এটা লেচন পঢ়ালে। সেই লেচনটো পঢ়োৱাৰ পাছত তেওঁ চাব বিচাৰিছে যে শিক্ষাৰ্থীসকলে কিমান কি শিকিব পাৰিছে। তাৰ কাৰণে তেওঁ লিখিতভাৱে বা মৌখিকভাৱেই হওক শিক্ষাৰ্থীসকলক কিবা কিবি প্ৰশ্ন কৰিব দিছে। যদি এতিয়া ইয়াৰ পাছত দেখা যায় যে শিক্ষাৰ্থীসকলে আনচাৰবিলাক কৰিব পাৰিছে বা যিবিলাক সুধিছে সেইবোৰৰ উত্তৰ দিব পাৰিছে, তেতিয়া গম পোৱা গৈছে যে তেওঁলোকে বা শিক্ষকজনে যিখিনি বস্তু শিকাইছিলে সেই বস্তুখিনি ছাত্ৰ ছাত্ৰীখিনিয়ে আয়ত্ত কৰিব পাৰিছে। ইয়াৰ ফলত আমি এইটো গম পাম যে শিক্ষকজনে সেইখিনি বুজাবৰ কাৰণে যি শিক্ষা পদ্ধতি বা কৌশল অৱলম্বন কৰিছিলে বা কি TLM ইউজ কৰিছিলে সেইখিনিও ভালদৰে কাম দিছে। গতিকে আপোনাৰ মান নিৰূপণৰ যোগেদি শিক্ষাৰ্থীসকলৰ কিমান কি তেওঁলোকে পাৰিছে, কি তেওঁলোকে শিকিছে সেইবিলাক জানিব পৰা যায় আৰু এইবিলাক জানিবৰ কাৰণে আমি কিছুমান টেষ্ট ল'ব পাৰোঁ। আৰু সেই যিবিলাক টেষ্ট লওঁ বা টেষ্ট ধৰক আপোনাৰ মুখেৰে সোধাই হওক, কিবা এটা কৰিব দিয়াই হওক, এনেকুৱা ধৰণৰ বস্তুবিলাকেই হৈছে মান নিৰূপণৰ আহিলা। এতিয়া আকৌ আহোঁ মান নিৰূপণৰ উদ্দেশ্যবোৰৰ ওচৰলৈ। মান নিৰূপণৰ এটা উদ্দেশ্য হৈছে শিক্ষাৰ্থীসকলৰ সফলতাৰ পৰ্যায় বা লেভেল অফ এচিভমেণ্ট নিৰ্ধাৰণ কৰা। মান নিৰূপণৰ যোগেদি ছাত্ৰ ছাত্ৰীৰ কোনো এটা বিষয়ত তেওঁলোকে এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত কিমান অগ্ৰগতি হৈছে বা তেওঁলোকৰ কিবা পৰিৱৰ্তন হৈছেনে সেই কথা জানিব পাৰি। ইয়াৰ উপৰি আৰু এটা উদ্দেশ্য হৈছে ইয়াৰ জৰিয়তে শিক্ষকে এটা শ্ৰেণীকোঠাত কোনো এটা বিষয় পঢ়াবৰ বাবে বিভিন্ন শিক্ষাদানৰ পদ্ধতি, কৌশল আদি যে ব্যৱহাৰ কৰে, এই ব্যৱহাৰ কৰা বস্তুবিলাকৰ আপোনাৰ কিমান গ্ৰহণযোগ্যতা আছে বা এইবিলাকে কিমান কামত দিছে, TLMখিনিৰ পৰা তেওঁলোকে শিকিব পাৰিছে নাই, আমি সেইখিনি বস্তু পৰীক্ষা কৰিব পাৰোঁ। ইয়াৰ উপৰিও ছাত্ৰ ছাত্ৰীয়ে কিমান শিকিছে, কিমান আগবাঢ়িছে তাৰ যিবিলাক খতিয়ান থাকে সেয়াও আপোনাৰ শিক্ষাৰ্থীৰ পেৰেণ্টছকে হওক বা শিক্ষকসকলৰ বাবেই হওক বা শিক্ষাৰ্থীসকলকে হওক তেওঁলোকৰ আগত এইখিনি বস্তু দাঙি ধৰিব পাৰি। এছেছমেণ্টৰ আন এটা উদ্দেশ্য হৈছে পাঠ্যক্ৰমৰ সম্পৰ্কে উপযুক্ত সিদ্ধান্ত আৰু পৰামৰ্শ আগবঢ়োৱা। এতিয়া এছেছমেণ্টৰ যোগেদি পাঠ্যক্ৰম এখন প্ৰস্তুত কৰা বা পাঠ্যক্ৰমৰ সংস্কাৰ কৰা আদি কাম কৰিবৰ বাবেও সহায় হয়। এছেছমেণ্টৰ আন এটা উদ্দেশ্য হৈছে যে প্ৰতিজন শিক্ষাৰ্থীৰ ডায়েগনষ্টিক ডাটা যোগান ধৰা। ইয়াৰ জৰিয়তে কি হয়, ছাত্ৰ ছাত্ৰীৰ সবলতা, দুৰ্বলতা, তেওঁলোকৰ ব্যক্তিগত পাৰ্থক্য, ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ যিটো কয়, তাৰপিছত ৰুচি, আগ্ৰহ আদিৰ বিষয়ে আমি জানিব পাৰোঁ। আৰু সেইবিলাক জনাৰ ফলত কি হয়, আমি
সেই তেওঁলোকৰ প্ৰয়োজন মতে আমি শিক্ষা দিব পাৰোঁ। ইয়াৰ পাছত এছেচমেণ্টৰ আন এটা উদ্দেশ্য হৈছে যে আপোনাৰ ক্লাছত ষ্টুডেণ্টে কেনেকুৱা ধৰণৰ পাৰফৰ্মেঞ্চ দেখায় তাৰ ওপৰত ভিত্তি কৰি পিনি তেওঁলোকে কোনো এটা নতুন পৰিস্থিতিত কেনেকুৱা পাৰদৰ্শিতা দেখাব সেই তাৰ বিষয়ে আমি ভৱিষ্যতবাণী কৰিব পাৰোঁ। এইখিনিয়ে হৈছে আপোনাৰ মান নিৰূপণ কৰাৰ মূল উদ্দেশ্য। এতিয়া আপোনালোকৰ যদি পৰীক্ষাত মান নিৰূপণৰ উদ্দেশ্য বুলি আহে আপোনালোকে এইখিনি লিখিলে, তাৰ বদলি যদি আপোনালোকৰ মান নিৰূপণৰ নিড বা ইম্পৰ্টেঞ্চ লিখিব আহে তেতিয়াও আপোনালোকে এইখিনি কথাই লিখিব পাৰিব, খালি আপোনালোকে ভাষাটো অলপমান সলনি কৰি দিব। গতিকে আজিলৈ ইমানখিনিয়ে আছিলে। থেংক ইউ।